পদে কৈছে বিদুৰ বদতি শুনিও বান্ধৱ পিতৃদেৱ মনুষ্যৰ আয়ু যেন মত কহিলাহা তাক ইতিনি লোক ভিতৰ ইহাত বাহিৰে ব্ৰহ্মা আদি কৰি যতেক জীৱ আছয় তাসম্বাৰ আয়ু কহিয়া মোহৰ চেদিও ঘোৰ সংশয়। বিদুৰে কৈছে মৈত্ৰেয়ক, হে মৈত্ৰেয় মুনিবৰ, তুমি পিতৃ দেৱতা আৰু মনুষ্য এওঁলোকৰ আয়ুসৰ কথা আমাক ক'লা। পিতৰ লোকৰ যিখিনি আছে তাত তেওঁলোকৰ এমাহ বুলি ক'লে 15 দিন 15 দিনত দিন ৰাতি হয়। দেৱতাসকলৰ আয়ু ক'লে এবছৰ, এবছৰত 6 মাহ 6 মাহত দিন ৰাতি হয়। মনুষ্যৰ আয়ুস 100 বছৰ আমাৰ হিচাপত। এইখিনি ক'লে তাত। এতিয়া ক'লে ইয়াত যে তুমি পিতৃ দেৱ আৰু মনুষ্যৰ কথা ক'লা। এতিয়া আমাক ইয়াৰ বাহিৰে ব্ৰহ্মা আদি কৰি যিমান জীৱ আছে তাসম্বাৰ আয়ু কহিয়া মোহৰ চেদিও ঘোৰ সংশয়। সেই কথাখিনি কৈ মোৰ মনৰ সংশয় দূৰ কৰা। কাৰণ তুমি মহামুনি ভালমতে জানা কালৰ গতি যি মত দিব্য চক্ষু বলে ব্ৰহ্মাণ্ডকো দেখা জাত মহাযোগী যত এতেকে ইহাৰ কথা কৈও মত যদি মনে আছে দায়া প্ৰভুৰ চৰিত্ৰ শুনায়া মোহৰ খণ্ডায়ক মোহ মায়া। তুমি মৈত্ৰেয়, যিহেতু তুমি দিব্য চক্ষুৰ দ্বাৰা ব্ৰহ্মাণ্ডক দৰ্শন কৰিব পাৰা, সেইকাৰণে তুমি এই ব্ৰহ্মা আদি কৰি যত জীৱ আছে বেলেগ সমস্তখিনিৰ আয়ুসৰ কথা অৰ্থাৎ কালৰ কথা মোক কৈ মোৰ মনৰ সংশয় দূৰ কৰা। এতেকে ইহাৰ কথা কৈও মত যদি মনে আছে দায়া প্ৰভুৰ চৰিত্ৰ শুনায়া মোহৰ খণ্ডায়ক মোহ মায়া। ইয়াত এইটো অধ্যায় পৰিছে। আমালৈ প্ৰশ্ন দিছিল 3টা। প্ৰথম কৈছে ভগৱন্ত ভকতৰ নৱনিধিৰ বিশ্লেষণ, দ্বিতীয়ত কৈছে ভকতৰ দৰ্শন আৰু স্পৰ্শন, তাৰ ভিতৰত স্পৰ্শনৰ কথা, তৃতীয়ত কৈছে ভাগৱতৰ প্ৰথম 10 শাৰী সংস্কৃত শ্লোক, তাৰ ব্যাখ্যা। জেনেৰেলি মই পদৰ লগত থাকিব পাৰি ভাল পাওঁ, কিন্তু যিহেতুকে কোনোবাই জানিব বিচাৰিছে সেইকাৰণে আমি ক'বলৈ বিচাৰোঁ। যদি আপোনালোকৰ আপত্তি নহয় তেতিয়াহ'লে প্ৰশ্ন 3টাৰ উত্তৰ আমি আমাৰ সীমিত জ্ঞানৰ দ্বাৰা আমি যিখিনি জানো আমি ক'বলৈ চেষ্টা কৰিম। ভগৱন্ত ভকতৰ নৱনিধি। নৱনিধি, নিধি বস্তুটোৱে সাগৰ বুজায়, ঐশ্বৰ্য বুজাইছে। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি বুলি কোৱাৰ লগে লগে নৱনিধি কুবেৰৰো আছে 9টা নিধি। তাৰমানে ইয়াক ঐশ্বৰ্য সম্পদ বুজাইছে। যিটো জেগাত আমি এই সমস্ত সম্পদ পাওঁ সেইজন হৈছে আমাৰ ভগৱন্ত। আপোনাক যি লাগে আপুনি তাকে পাব। আৰু বহুতেই নৱনিধিক নৱবিধ ভক্তিৰ লগত তুলনা কৰে। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্য সাক্ষ্য আত্মনিবেদনম। আল্টিমেটলি শ্বৰ্টত এটাই বুজি থওক যে আমাৰ কাৰণে ভকতৰ কাৰণে কল্পতৰুসম আমি যি বিচাৰোঁ তাকে পোৱাৰ একমাত্ৰ আৰু একমাত্ৰ আশ্ৰয়স্থল হৈছে প্ৰভু ভগৱান। দ্বিতীয়ত কৈছে ভকতৰ দৰ্শন আৰু স্পৰ্শন। ভকতৰ দৰ্শনটো অতি দুৰ্লভ। দুৰ্লভ মানুষ দেহ দেহিনাম ক্ষণভংগুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম 11:2-29। নিমি ৰজাই নৱসিদ্ধক কৈছে একাদশ স্কন্ধত যে হে প্ৰভু সমস্ত মানুহৰ জন্ম পোৱাটোৱে অতি দুৰ্লভ। ইয়াতকৈ দুৰ্লভ হৈছে ভকতৰ দৰ্শন পোৱা। ইয়াত কৈছে দৰ্শন আৰু স্পৰ্শন। দৰ্শনে পৰশনে বুলি বহুতে কয়, সেইকাৰণে ইয়াত লিখিছে স্পৰ্শন। স্পৰ্শনৰ কথাটো বুজি লওক। আমাৰ 3টা বস্তুৰ দ্বাৰা বিজ্ঞানসন্মতভাৱে বুজাবলৈ চাম। আমাৰ এনাৰ্জি বাহিৰ হয়, শক্তিবিলাক বাহিৰ হয়। 1 হৈছে চকু, 2 হৈছে হাত আৰু 3 হৈছে ভৰি। ইয়াৰ দ্বাৰা এনাৰ্জি বাহিৰ হয় বুলি কোৱা হয়। সেইকাৰণে সৰু ল'ৰা ছোৱালীক যেতিয়া আশীৰ্বাদ দিয়া হয় মূৰত হাত দিয়ে। দেৱ দেৱতাৰ ফটোত হাতখন এনেকৈ দিয়া হয়,
ইয়াৰ পৰা ৰশ্মি উলিওৱা দেখাই দিয়ে। ভকতজনৰ চৰণ স্পৰ্শ কৰি সেৱা কৰিব লাগে। চৰণ স্পৰ্শ কৰাৰ লগে লগে তেওঁৰ যিখিনি ভিতৰত সাত্বিক তৰংগ বা যিখিনি ৱেভ চলি আছে সেইখিনি তেওঁৰ চৰণ কমলেদি যায়। সেইকাৰণে ভকতৰ চৰণ স্পৰ্শ কৰিলে আমাৰ লাভ হয়। মই আপোনাক এটা কাহিনীৰ দ্বাৰা বুজাই দিওঁ। বাহিৰত ভাগৱতৰ অনুষ্ঠান 7 দিনীয়া হয়, 3 দিনীয়া হয়। তাত পাঠ নচলে, পাঠ বেলেগে কৰি থাকে। 3 ঘণ্টা ব্যাখ্যা হয়, শিডিউল হিচাপত ৰাখে শ্বিফ্ট ৱাইজত। ৰাতিপুৱা 9টাৰ পৰা 12টা যদি কৰে, আবেলি 3টাৰ পৰা 6টা, 3 ঘণ্টা শুনে। অখণ্ড হিচাপে ভাগৱত নুশুনে, কাৰণ মানুহৰ শ্ৰৱণ কৰি গ্ৰহণ কৰিব পৰা ক্ষমতা হৈছে কেৱল 45 মিনিট। এটা বৈঠকত আপুনি শুনি পেলাই হজম কৰিব পৰা ক্ষমতা যিটো আমাক দিছে সেইটো কেৱল 45 মিনিট, 45 মিনিট। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয়। কিন্তু আমি ধৰক 3 ঘণ্টা 4 ঘণ্টা একেলগে বহি শ্ৰৱণ কৰোঁ বা দিনটো কৰি আছোঁ। শ্ৰৱণ কৰা হয়, কিন্তু গোটেইখিনি কথা হৃদয়ংগম কৰিব নোৱাৰে। বাহিৰত ভাগৱত হৈ থাকোঁতে এবাৰ এটা চোৰক কেইজনমান মানুহে খেদি আনিলে। চোৰটো আগে আগে পাছে পাছে মানুহখিনি। এনেকুৱা ভাগৱতৰ অনুষ্ঠান হৈ আছিল, চোৰটো আহি পেলাই শ্ৰোতাৰ মাজত সোমাই বহি গ'ল। আৰু শ্ৰোতাৰ মাজত সোমাই বহি যোৱাৰ পাছত ই শ্ৰোতাৰ দৰে এক্টিং কৰিবলৈ ধৰিলে, শুনিবলৈ ধৰিলে কি কৈছে। কাৰণ সি চোৰ আচলতে, তাক যে ধৰিব বিচাৰিছে সেইকাৰণে সি শ্ৰোতাৰ মাজত সোমাল আৰু শ্ৰোতাৰ এক্টিং কৰি এতিয়া ব্যাখ্যাকাৰে কি কৈছে সি একান্ত মনে শুনিব ধৰিলে। সেই সময়ত ব্যাখ্যাকাৰে শ্যাম সুন্দৰ ভগৱান কৃষ্ণৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ভগৱান কৃষ্ণৰ ৰূপৰ বৰ্ণনা, তেওঁৰ যিমানবিলাক অলংকাৰ সাজ সজ্জা পৰিধান কৰে সকলো বৰ্ণনা কৰি আহিছে। ব্যাখ্যাকাৰজনে ক'লে যে শ্যাম সুন্দৰ, খুব সুন্দৰ সুঠাম দেহ, আজানুলম্বিত তেওঁৰ হাত, পীতবস্ত্ৰ পৰিধান কৰে, সোণৰ কিৰীটি মাথাত পৰিধান কৰে, ওপৰত ময়ূৰৰ পাখি, ডিঙিত সোণৰ হাৰ, হাতত সোণৰ বাজু, সোণৰ বাংশী হাতত লৈ থাকে, কঁকালত সোণৰ কঁকালি। চোৰটোৱে ভাবিছে বেটা ই ইমান দিন ক'ত লুকাই আছিল, ইয়াৰ ঠিকনাটো পালে ৰাতি ইয়াৰ ঘৰতে খিন্দি মাৰিম। সি গমেই পোৱা নাই চোৰ হয়, শুনা নাই কেতিয়াও ভাগৱত। শ্যাম সুন্দৰ কি সি কি জানে। ই ভাবিলে যেন তেন ঠিকনাটো ল'ব লাগিব। ভাগৱত শেষ হোৱাৰ পাছত ব্যাখ্যাকাৰজনৰ ওচৰত আহি দীঘল দি পৰিল আৰু ক'লে, প্ৰভু আপুনি যিজন শ্যাম সুন্দৰৰ বৰ্ণনা কৰি আছিল তাৰ এড্ৰেছটো দিয়ক, মই লগ কৰিব বিচাৰোঁ। 2 ধৰণৰ ভকত আছে, এবিধ হৈছে ৰসিক, এবিধ হৈছে ভাবুক। কিছুমান ভকতত 2টা সোৱাদ থাকে, ভাবুকো হয় ৰসিকো হয়। ৰসত বিভোৰ হৈ পেলাই শুনি থাকে, কিছুমানে ভাৱত সোমাই সোমাই গুচি যায়। সেইমতে ব্যাখ্যাকাৰজনে ভাবিলে ই চাগে ভাৱত বিভোৰ হৈ আছে, সেইকাৰণে তাক ক'লে যে ইয়াৰ পৰা ট্ৰেইনত যদি যাওঁ 1 ৰাতি ৰাস্তা, তই বৃন্দাবন বুলি জেগা এটা পাবি, তাত নামিবি আৰু যাকে সোধ তোক শ্যাম সুন্দৰৰ ঘৰ দেখুৱাই দিব। ই ভগৱানৰ ৰূপটো হৃদয়ত ধাৰণ কৰি ল'লে। ই ভাবিছে শ্যাম সুন্দৰ মানুহ এজন, শ্যাম বৰণীয়া দেহা, ওখ পাখ বিৰাট, আজানুলম্বিত বাহু, পীতবস্ত্ৰ, হালধীয়া ধুতি পিন্ধি আছে, সোণৰ মুকুট পিন্ধিছে, সোণৰ হাৰ পিন্ধিছে, সোণৰ বাজু, সোণৰ বাঁহী লৈ আছে, সোণৰ কঁকালি, পূৰা এটা ৰূপ এটা ধাৰণ কৰি লৈছে। সি য'তে দেখোঁ চিনি পাই যাম। বৃন্দাবন পালে, বৃন্দাবনত যাকে সোধে চবেই মন্দিৰলৈ দেখুৱাই দিয়ে। মন্দিৰবিলাকত যুগল মূৰ্তি আছে ৰাধা কৃষ্ণৰ। সি কৈছে এইবিলাক নাই বিচৰা, মোক অৰিজিন পিচটো লাগে। শ্যাম সুন্দৰ অৰিজিনটো ক'ত পাম? বিচাৰি ফুৰিছে, পোৱা নাই। বেলি লহিয়াবলৈ ধৰিলে, তেনেকুৱাতে বুঢ়া মানুহ এজন দেখা পালে, সেইজনো ভাৱত পূৰা বিভোৰ হৈ আছে। ই সুধিলে, দেউতা ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি আছোঁ, পোৱা নাই, আপুনি কওকচোন ক'ত পাম, ঘৰখন ক'ত? বুঢ়াই ওপৰলৈ চালে, বেলিটো বহিবৰ হৈছে। এতিয়া তুমি
নিধি বনতে পাবা গৰু চৰাই আছে, অলপ পিছত গৰু লৈ আহিব। ভাৱত বিভোৰ হৈ আছে তেওঁ। চোৰটোৱে ভাবিলে বৰ ধুনীয়া হ'ব, বনৰ মাজত যদি অকলে পাওঁ হেঁচা মাৰি ধৰি গোটেই অলংকাৰখিনি লৈ ল'ব পাৰিম। আৰু গৈ বনত গৈ দেখিলে য'ত যিখন জেগাত নিধি বনত য'ত গৰু চৰাই, তাত দেখিলে বিভিন্ন বেলেগ বেলেগ গৰখীয়াই গৰু চৰাই আছে। কিন্তু যিটো ৰূপ লৈ গৈছে সি শ্যাম বৰণীয়া, এই ৰূপটো পোৱা নাই, সেই ল'ৰাজন দেখা নাই। যেতিয়া বিচাৰি নাপালে জোৰত জোৰত চিঞৰিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ। ভগৱানে কৈছে, যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। ৪ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক গীতা। যোনে মোক যি ধৰণে ভজন কৰে মই তাক তেনেকৈ দেখা দিওঁ। আৰু তাৰ ওচৰত সেই শ্যাম সুন্দৰ ৰূপ ধাৰণ কৰি পেলাই সেই বস্ত্ৰ সেই অলংকাৰ পৰিধান কৰি পেলাই দেখা দিলে। ভগৱানৰ দৰ্শন পোৱাৰ লগে লগে তাৰ সৌৰ্যবৃত্তি নাইকিয়া হৈ গ'ল। যেতিয়া এটা অন্ধকাৰ ৰুমত আপুনি লাইটৰ ছুইচটো দিব, তাত আৰু অন্ধকাৰ নাথাকে, পোহৰ হৈ যাব। চোৰৰ মনৰ পৰা সৌৰ্যবৃত্তি নাইকিয়া হ'ল, পৰম ভক্ত হৈ গ'ল সি। এতিয়া সি কৈছে যে প্ৰভু ভগৱানে সুধিলে তোক কি লাগে, তই কিহৰ কাৰণে মোক ইমানকৈ মাতিছিলি ক? সি কৈছে প্ৰভু মোৰ ভুল হৈ গ'ল, মই তোমাক এজন সাধাৰণ মানুহ বুলি ভাবি পেলাই তোমাৰ ঘৰত চুৰ কৰিবলৈ বুলি মই এড্ৰেছ বিচাৰিছিলোঁ। মই ভবাই নাছিলোঁ যে তুমি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী পৰমেশ্বৰ। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰা। ভগৱানে কৈছে মোৰ দৰ্শন অথলে নাযায়, বৃথা নোহে মোৰ দৰিখন। গতিকে মোৰ দৰিখন অথলে নাযায়, তই কিবা এটা বিচাৰ। সি ক'লে প্ৰভু যদি দিবই বিচাৰিছে, তাৰ পূৰা জ্ঞান আহি গ'ল, ভকত হৈ গ'ল, তেতিয়া মোক এটা বৰ দিয়ক, যাতে মই তোমাক যেতিয়াই স্মৰণ কৰোঁ, যেতিয়া দৰ্শন কৰিব বিচাৰোঁ, তুমি যাতে এই ৰূপত মোক দৰ্শন দিয়া। ভগৱানে ক'লে তথাস্তু। ই তাৰ পৰা আকৌ দৌৰিছে ৰেল ষ্টেচন, ট্ৰেইনত উঠি আকৌ আহিছে ৰাতি। পিছদিনা ব্যাখ্যাকাৰৰ ওচৰত পালেহি, দীঘল দি পৰিল ভৰিত আৰু ক'লে হে প্ৰভু, তোমাৰ মুখেৰে কালি অকণমান শ্ৰৱণ কৰিছিলোঁ শ্যাম সুন্দৰ, আৰু মই স্বচক্ষে তেওঁক বৃন্দাবনত দৰ্শন কৰি আহিছোঁ। ব্যাখ্যাকাৰ আচৰিত হৈ উঠিল, অসম্ভৱ, মই 1000 বাৰ ব্যাখ্যা কৰিলোঁ, আজিলৈকে স্বচক্ষে ভগৱান কৃষ্ণক দেখা পোৱা নাই, আৰু তুমি অলপমান শুনি কেনেকৈ দেখা পালা? ই ক'লে হয়, মই চাই আহিছোঁ, আৰু আপুনি মোক যিহেতু দেখুৱাই দিলে, আপুনি মোৰ গুৰু হ'ল। অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। যিজনে প্ৰভু ভগৱন্তৰ পদকমল দৰ্শন কৰাই দিয়ে সেইজন গুৰু। চোৰটোৱে ব্যাখ্যাকাৰক ক'লে আপুনি মোৰ গুৰু। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিবলৈ ধৰিলে। কিয় কান্দিছা? মই আজিলৈকে প্ৰভু ভগৱন্তক স্বচক্ষে দেখা পোৱা নাই। চোৰটোৱে ক'লে সঁচাকৈ? বোলে সঁচাকৈ। তেতিয়াহ'লে মই আপোনাক দৰ্শন কৰাম। আৰু সি ভগৱানক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, তুমি যাতে মোক যি ৰূপত দৰ্শন দিছিলা পুনৰ মোক দৰ্শন দিয়া। ভগৱানে পাথৰ মাজত আহি এই বংশী ধাৰণ কৰি শ্যাম সুন্দৰে খাৰা হৈ গ'ল। ব্যাখ্যাকাৰক চোৰটোৱে কৈছে, চোৱা তোমাৰ সন্মুখত ভগৱান থিয় হৈ আছে। সি কৈছে মই দেখা নাই। তোমাৰ সন্মুখত? বোলে মই দেখা নাই। যেতিয়ালৈকে কপটতা থাকিব হৃদয়ত, তেতিয়ালৈকে ঈশ্বৰক দেখা, যেতিয়ালৈকে কপটতা থাকিব ঈশ্বৰক দেখা নাপায়। চোৰটোৱে ভগৱানক ক'লে, প্ৰভু কৃপা কৰা, এজন মোৰ গুৰু, আৰু মোৰ গুৰুৱে যদি তোমাৰ দৰ্শন নাপায় মোৰ জীৱনটো অথলে যাব। তেতিয়া ভগৱানে ক'লে, তুমি স্পৰ্শ কৰি দিয়া। স্পৰ্শ কিয়? মই অলপ আগত কৈছিলোঁ, আমাৰ 3টা বস্তুৰ দ্বাৰা, ইন্দ্ৰিয়ৰ দ্বাৰা আমাৰ এনাৰ্জি বাহিৰ হয়। এটা হৈছে চকু, এটা হৈছে হাতৰ থলুৱা, আৰু এটা হৈছে চৰণ। ভগৱানে তাক ক'লে যে হাতেৰে তুমি স্পৰ্শ কৰা তাক, যাতে তোমাৰ তৰংগখিনি তাৰ শৰীৰত বিয়পি যায়, যত যিমান পাপ আছে সমস্ত নাশ হৈ যায়। সন্তজনৰ মহন্তজনৰ যদি চৰণ স্পৰ্শ কৰিব পাৰে, ভকতৰ যদি চৰণ স্পৰ্শ কৰি যদি সেৱা ল'ব পাৰে, এনেই দূৰৰ পৰা ৰাম ৰামটো বেলেগ বস্তু। যদি প্ৰকৃততে আপুনি সেৱা কৰিব বিচাৰিছে, চৰণ যদি স্পৰ্শ কৰিব পাৰিলে, অভিবাদন শৈলস্য নিত্যম বৃদ্ধ উপসেবিনা চতুৰতস্য বৰ্ধতে আয়ু বিদ্যা যশো বলম। যদি তেনেকৈ সেৱা কৰিলে 4টা বস্তুৰ আপোনালোকৰ বৃদ্ধি হ'ব, আয়ু, বিদ্যা, যশ আৰু বল। চোৰটোৱে তেতিয়া ব্যাখ্যাকাৰজনৰ হাতত যেতিয়া ধৰি ল'লে, লগে লগে ব্যাখ্যাকাৰজনে সন্মুখত দেখিলে ভগৱান কৃষ্ণ বিদ্যমান হৈ আছে, আৰু তেওঁ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, স্তুতি কৰিবলৈ ধৰিলে, প্ৰভু ভগৱন্তই
আশীৰ্বাদ দি পেলাই অন্তৰ্ধান হৈ গ'ল, স্পৰ্শন। কিন্তু আপুনি ভকতৰ স্পৰ্শন কিমান কৰিছে কি নাই তাতকৈও ভকতৰ যি আশীৰ্বাদ, ভকতে যি কৈছে এই কথাখিনি বেছিকৈ হৃদয়ংগম কৰক। ভকতক চুবলৈ দৌৰি ফুৰিব দৰকাৰ নাই। ভকতৰ দৰ্শন পাইছে, তেওঁ যিখিনি কৈছে এইখিনি হৃদয়ংগম কৰি আচৰণত আনিবলৈ চাওক। যদি আমি আচৰণত আনিব পাৰিলোঁ, তেওঁ কোৱা কথাখিনি গুৰুজনে আমাক যি বাণী দি গৈছে, যি আমি অলপ আগতে ক'লোঁ, আমাৰ কহে গুৰু শংকৰত আমি 173টা উপদেশ গুৰুজনাই দিয়া আমি দিছোঁ, সেইখিনি আপোনালোকে পঢ়ি যদি সেইমতে যদি চলিব পাৰে, গুৰু বাণী যদি আমি মানিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন ধন্য হৈ যাব। তাৰ পাছত ইয়াত দিছে ভাগৱতৰ প্ৰথম 10 শাৰী সংস্কৃত শ্লোক ভাগিৰ অসমীয়া অৰ্থ ভঙাই দিব। সময় লাগিব এইটোত। শ্লোক ভাগ আগতে শুনি লওক, 3টা শ্লোক আমি মাতিম, তাৰ পাছত সাধ্য অনুসাৰী তাৰ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হ'ব। নমো ভগৱতে বাসুদেবায়। জন্মাদস্য যতো অন্ময়াদিতরতসর্থেষু অভিজ্ঞস্বরাৎ তেনে ব্রহ্ম হৃদয় আদিকবয় মুহ্যন্তি যত সূরয় তেজোবারি মৃদাং যথা বিনিময়ো যত্র ত্রিসর্গো মৃষা ধাম্না স্বেন সদা নিরস্তকুহকম সত্যম পরম ধীমহি ধর্ম প্রৌজিত কৈতবত্র পরম নির্মত শরণম সতম বেদ্যম বাস্তবমত্র বস্তু শিবদম তাপত্রয় উন্মূলনম। শ্রীমদ্ভাগবতে মহামুনিকৃতে কিমু অপরৈরীশ্বরঃ সদ্যো হৃদয়বরুদ্ধ তেত্রকৃতিভিः শুশ্রূষুভিः তচ্ছনাৎ নিগমকল্পতরুর্গলিতম ফলম সুখমুখাতমৃতদ্রব সংযুক্তম পিবত ভাগবত রসমালয়ম মোহরোহ রসিকা ভুবি ভাবুকা হরিরাম রাম রাম কৃষ্ণ। মই সেই সত্যক ধ্যান কৰোঁ। প্ৰথম শ্লোক, সত্যম পৰম ধীমহি। মই সেই সত্যক ধ্যান কৰোঁ যিজনে জন্মাদস্য যত, যিজনে সৃষ্টি স্থিতি প্ৰলয় কৰিছে, যি নিজেই স্বৰাট প্ৰকাশমান, বেলেগৰ কোনো কাৰোবাৰ দ্বাৰা প্ৰকাশিত নহয়, স্বয়ং প্ৰকাশিত যিজনে সৃষ্টি স্থিতি আৰু প্ৰলয় যোনে কৰিছে। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন, যিজন পৰমাত্মা, যিজন সৃষ্টি স্থিতি লয়ৰ মূল কাৰণ, এই সত্যক মই ধ্যান কৰিছোঁ। যিজনে ব্ৰহ্মাৰ হৃদয়ত জ্ঞান দিছিল, বেদৰ জ্ঞান, যি সৃষ্টিৰ প্ৰাক মুহূৰ্তত ব্ৰহ্মাক হৃদয়স্থিত হৈ বেদৰ জ্ঞান দিছিল, চতুশ্লোকী ভাগৱতৰ দ্বাৰা যি জ্ঞান দিছিল, তেনে ব্ৰহ্ম হৃদয়াদি কবয়ে মুহ্যন্তি যত সূৰয়। যাৰ মায়াত দেৱতাসকলো মোহিত হৈ আছে, যাৰ মায়াত দেৱতাসকলো মোহিত হৈ আছে, যিজন ভগৱান সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু, জন্মাদস্য যতো অন্ময়াদিতৰতঃ স্বাৰ্থেষু অভিজ্ঞ স্বৰাট, যিজন স্বৰাট তেনে ব্ৰহ্ম হৃদয় আদি কবয় মুহ্যন্তি যত সূৰয়, যিজনে দেৱতাসকলকো মোহিত কৰি ৰাখিছে, যাৰ মায়াৰ ফলত সঁচাটোকো আমাৰ মিছা যেন লাগে। আমি মৰুভূমিত পানী বিচৰাৰ দৰে হাহাকাৰ খাই আছোঁ, সেইজন ভগৱানক মই ধ্যান কৰোঁ। চমুকৈ প্ৰথম শ্লোক,
ধৰ্ম প্ৰয়োজিত কেইতৱ দ্বিতীয় শ্লোক ভাগৱত ধৰ্মত কি আছে ধৰ্ম প্ৰয়োজিত কেইতৱ চাৰি পুৰুষাৰ্থৰ ওপৰত উঠি ভাগৱত ধৰ্ম প্ৰয়োজিত কেইতৱত্ৰ ভাগৱত ধৰ্মত কি আছে যিটো ধৰ্ম চাৰি পুৰুষাৰ্থৰ ওপৰত যিজন সন্তসকলে যাক বুজি পায় যিটো ধৰ্মক পোৱাৰ পাছত যিজন ভগৱানক পোৱাৰ পাছত অন্যৰ ওচৰলৈ যাবলৈ আমাৰ কোনো প্ৰয়োজন নহয় সেইজন ঈশ্বৰৰ কথা সেইটো ভাগৱত ধৰ্মৰ কথা দ্বিতীয়ত কৈছে তৃতীয় শ্লোকত কৈছে নিগম কল্পতৰুৰ গলিতম ফলম এইটো আমাৰ গায়ে থাকে বেদৰ যিটো ৰসত বাকলিও নাই গুটিও নাই এনেকুৱা এটা ফল নিগম কল্পতৰু সম বেদৰ গলিতম ফল পকা হোৱা যিটো ফল এই ফলৰ যিটো ৰস তাতে শুকৰ মুখ লাগি পেলাই অমৃতৰ দৰে তাত দ্ৰব্য সংযুত হৈছে আম গছত যিটো আমত ভাটৌৱে মুখ দিলে সেই আমটো সৰি পৰিলে তাৰ মিঠাটো বেছি হয় আপোনালোকে চাব আমৰ যিটো আম আটাইতকৈ মিঠা আম তাক ভাটৌৱে খায় শুকমুখাত অমৃত দ্ৰৱ সংযুক্তম ইয়াতো কৈছে যে সেই ৰস যিটো আহিছে যিটো শুকৰ মুখৰ দ্বাৰা নিগৰি ওলাইছে অৰ্থাৎ শুকমুনিৰ দ্বাৰা যিখিনি ভাগৱতৰ কথা কৈছে পিবত ভাগৱত ৰসমালয়ম সেই ভাগৱতৰ ৰস পান কৰা মুহুৰহো বাৰে বাৰে কণ্টিনিউ বাৰে বাৰে কৰা যিমান পাৰা সিমান শ্ৰৱণ কৰা পাঠৰ লগত সংগতি ৰাখি যাবলৈ ভাল তথাপিও প্ৰশ্নকেইটা যেতিয়া সুধিছে আমি দিছোঁ মোৰ ইণ্টাৰেষ্ট চলি আছে এতিয়া এই পাঠত মাইণ্ডটো ইয়াত সোমাই আছে তথাপিও যিখিনি কৈছিল থুলমূলকৈ মই আপোনালোকক আগবঢ়াই দিছোঁ তাৰপিছত পাঠ যাওক সময় হ'লে ক'ব কাৰণ পিছত আপোনালোকে ক'ব এই ফৌজি এটাক মাতিলে মাইক পাই পেলাই নেৰাই হ'ল হে আপোনালোকে ডাইৰেক্ট ক'বলৈ বেয়া পালে হামিয়া হিকটীয়া দিব আমি দুইটাই বুজি পাই যাম হে আমাৰ তাত বুঢ়ী মানুহ এজনী আছিল 90 বছৰীয়া মাজতে কোৰ্টত গৈছে ডাইভৰ্চ বিচাৰি জাজে সুধিলে আইতা বয়স কিমান হৈছে বোলে বোপাই 90 চুলে বোলে 90 বছৰ বয়সত আপুনি ডাইভৰ্চ বিচাৰি আহিছে মানুহজন ক'ত মানুহজনক দেখাই দিছে চকী এখনত লাখুটি এডাল লৈ কপি বহি আছে জাজে সুধিলে দেউতা বয়স কিমান বোলে 95 মান হ'ল বোলে আপোনাক এই বয়সত ডাইভৰ্চ কিয় লাগে বোলে ধেত মোক নালাগে হে মৰতি খোদ জাজে সুধিলে আইতা এই ককাক দেখোন বোলে ডাইভৰ্চ নালাগে আপোনাক লাগে কিয় কৈছে মোৰ বহুত মনত দুখ আছে বোলে কি দুখ এই বুঢ়াটোৱে যেতিয়াই মোক গালি পাৰে মই সব গালি শুনো বোলে সেইটো কি দুখৰ কথা হ'ল গিৰিয়েকে গালি পাৰিছে আপুনি ঘৈণীয়েক হিচাপে শুনিছে হৈ গ'ল বোলে তই কথাটো শুনি ল আগতে জাজক কৈছে মানুহটোৱে কাণেৰে কম শুনে বোলে সেইটোনো আইতা কি ডাঙৰ কথা আজিকালি মেচিন পায় নহয় হিয়াৰিং এইড পায় ইয়াত কাণত লগাই দিব লাগে বোলে লগাই দিছোঁ মেচিন তেতিয়া সমস্যা কি সেইটো কওক বোলে মই যেতিয়াই গালি পাৰোঁ মেচিনটো খুলি থয় বুঢ়াই মই যেতিয়াই গালি পাৰোঁ মেচিনটো খুলি থৈ দিয়ে এতিয়া সময় যেতিয়া ইয়াৰ পৰা বেছি দীঘল হ'ব আপোনালোকে যদি কাণৰ মেচিন খুলি থৈ দিয়ে তেতিয়া আমাৰ ইয়াৰ পৰা কৈ থকা লাভ কিটো হ'ব আৰু হে আমি ইয়াৰ পৰা কৈ থাকিম হয় আপোনালোকে চবেই কাণৰ মেচিন খুলি ইফালে সিফালে কথা পাতি থাকিব লাভ নাই সেইকাৰণে নিৰ্দিষ্ট সময়ত সামৰি দিয়াটোৱে ভাল সেইকাৰণে আপোনালোকৰ ফালৰ পৰা ক'ব অকণমান ইংগিত দিব যেতিয়া হয় অকণমান লোৱাটো আমাৰ সুন্দৰ ভইচ বাপজনাৰ পাঠ কৰক অকণমান যাওক কৃষ্ণ ছবি বদতি মত্ৰেয় মুনি থাকিও বিদুৰ শুনি যেন থান প্ৰশ্নৰ উত্তৰ ব্ৰহ্মাদি দেৱজত আশয় তাহাৰ কহো আয়ুৰ প্ৰমাণয়াত পৰ সত্য যুগে দিব্যচাৰী হাজাৰ বৎসৰ হয়
দুই সন্ধিয়া শুৱে 800 তৃতীয় হাজাৰত ত্ৰেতা সন্ধ্যা 206 হাজাৰ দুতয় দ্বাপৰত দুই সন্ধ্যা 400 হাজাৰ এক কলি যুগ দুই সন্ধ্যা শুৱে 200 দেৱৰ বৎসৰ ইটো যুগ সন্ধ্যা নাম যত অনুৰূপে বুজায়ে হিমত কৃষ্ণ কৃষ্ণ ৰামে সমুদায়ে শুৱে দিব্য 12,000 বৰ্ষ সংক্ষেপীয়া কহিলো বুজাই আবে 4 যুগে যেন ধৰ্ম সব প্ৰৱৰ্তয় তাক বুজা মনে অবগাই সত্য 4 পাদ ধৰ্ম মনুষ্যতয় আছিলে কওঁ শিকালতয় ধৰ্ম নাছিল ত্ৰেতা যুগ ভৈল যেবে অধৰে মবাৰ্হিয়াতেবে ধৰ্ম এক পাদ বিনাশীল কৃষ্ণ ৰামে দ্বাপৰত ধৰ্ম পাদ অৰ্ধেক ভৈলে কনাশ কৃষ্ণ ৰামে দ্বাপৰত ধৰ্ম পাদ অৰ্ধেক ভৈলে কনাশ বাঢ়ি ঘূৰয় ধৰ্ম প্ৰচুৰ কলি যুগে সত্য নাম এক পাদ ৰহিলে কওঁ অন্তে পাছে সিও হৈবে দূৰ এক হৰি নাম মাত্ৰ কলিত থাকিবে ধৰ্ম আন ধৰ্ম সবে যাইবে তল দেখিও বিদুৰ বাপ কেন বিপৰ্যয় ভৈল কাল ঈশ্বৰৰ মহাবল এনয় হাজাৰ যুগে ব্ৰহ্মাৰ দিনে কহয় ৰাত্ৰি জানিবা সিমানে নিশা ভাগে প্ৰজাপতি সৃষ্টি কাৰ্য পৰিহৰি সতী 8 কণ্ঠ সাৱধানে নিশায় অৱসানে পুনু 3 লোক প্ৰৱৰ্তয় চতুৰ্দশ মনু শুৱে জাত এক যে 70 যুগে একৈক মনুৰ কাল ধৰ্ম তাতে প্ৰৱৰ্তে সাক্ষাৎ কৃষ্ণ ৰামে একো মন্বন্তৰে ধৰ্ম ৰাখিবাৰ পদে অৱতাৰ হোয়া ভগৱানে মনু পুত্ৰ ঋষি দেৱ ইন্দ্ৰ সমন্দিতে নানাবিধ ধৰ্ম পালনে কৃষ্ণ ৰামে মনু একো দিৱসতে সৃষ্টি ব্ৰহ্মাৰ বুলয় সবে জাগতি নিলোকয়ো পজয় আনে দেৱ ঋষি পিতৃ মনুষ্য গন্ধৰ্ব পশু পক্ষী আদি যাহাত জন্ময় এহি মতে দিন মানে সৃষ্টি প্ৰৱৰ্তিয়া থাকে পাছে আহি ৰাত্ৰি প্ৰৱৰ্তয় অননিত মুখৰ হন্তে মহা অগ্নি উঠি পাছে 3 লোক ক্ষণেকে দহয় কৃষ্ণ